ইকুইপাইড চাইন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি এই সিৰিজটোত আমি আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ কাৰণে। আমি আমাৰ যিটো CEE আছে, আমাৰ কমন এন্ট্ৰেন্স এক্সামিনেশ্যন অসমৰ, স্পেচিয়েলি আজিকালি ইঞ্জিনিয়াৰিঙৰ কাৰণে হয়, আগতে মেডিকেলৰ কাৰণেও হৈছিলে। তাৰে কিছুমান প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছ আমি যেতিয়া চেপ্টাৰ পঢ়ো, তো তাৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছ কৰাটো খুব ইম্পৰ্টেণ্ট। গতিকে প্ৰিভিয়াছ ইয়াৰ্ছবিলাক কুৱেশ্যনবিলাক কৰিলেহে যিবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাকত আমি ভাল কৰিবলৈ কি কৰোঁ, আমি সমৰ্থ হওঁ, আমাৰ কনফিডেন্স লেভেলটো বাঢ়ি যায়। গতিকে সেই ক্ষেত্ৰত আমি PYQ কৰাটো বা প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন কৰাটো বহুতেই ইম্পৰ্টেণ্ট। ইয়াতে আজি ফাৰ্ষ্ট ভিডিঅ' হিচাপে মই 10টা কুৱেশ্যন লৈছোঁ। এই 10টা কুৱেশ্যন আমি ডিছকাছ কৰিম, আৰু যিবিলাক আপকামিং ভিডিঅ' আহি থাকিব তাতে বেলেগ বেলেগ কুৱেশ্যনছ, CUET কুৱেশ্যন আহিব পাৰে, নহবা আৰু PYQ বেলেগ CEE বেলেগ কুৱেশ্যন পেপাৰ আৰু কিছুমান বেলেগ নতুন নতুন মানে কুৱেশ্যনছ থাকিব তাত। গতিকে সেইবোৰ আমি কি কৰিম, ডিছকাছ কৰিম ষ্টেপ বাই ষ্টেপ। আৰু প্ৰথমতে এটা কথা ক'ব লৈছো, মই যেতিয়া হাই ছেকেণ্ডেৰী লেভেলত তোমালোকে যেতিয়া প্ৰিপেয়াৰ কৰি থাকা ফৰ লাইক এন্ট্ৰেন্স এক্সামিনেশ্যন, যিকোনো হওক, CEE হওক, JEE হওক বা NEET, তেতিয়া কি কৰিব লাগিব, তোমালোকে সদায় নিজৰ যিখন বুক আছে, ইউ হেভ টু গ' থ্ৰু দ্য বুক, খুব থৰলি পঢ়িব লাগিব। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ দুইটাই, যিহেতু মই কেমেষ্ট্ৰি ফ'কাছ কৰোঁ, ছাবজেক্টটো যিহেতু মোৰ কেমেষ্ট্ৰি, গতিকে কেমেষ্ট্ৰি ক্ষেত্ৰত মই তোমালোকক মানে ছাজেষ্ট কৰিছোঁ যে টেক্সট বুক কেইখন খুব ভাল। মানে আমাৰ যিখন NCERT যিখন টেক্সট বুক, বহুতখিনি ইনফৰমেশ্যন আছে। ইউ হেভ টু গ' থ্ৰু দ্য টেক্সট বুক এট ফাৰ্ষ্ট। তাৰপিছত তোমালোকে ষ্টেপ বাই ষ্টেপ যদি ৰেফাৰেঞ্চ বুক পঢ়া বা বেলেগ কিবা পঢ়া, এইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। বেছি জানিবৰ কাৰণে আমি পঢ়িব লাগিব সেইবোৰো, কিন্তু টেক্সট বুক কেইখন শেষ কৰাৰ পিছত সেইবোৰ। গতিকে সেইকাৰণে থৰলি টেক্সট বুক কৰাৰ মই এইটো সদায় ছাজেষ্ট কৰিম, তোমালোকে টেক্সট বুকখন পঢ়িহে আৰম্ভ কৰিবা যিকোনো কুৱেশ্যনছ কৰিবলৈ। নিজৰ বৰ্ডছৰ এক্সামৰ কুৱেশ্যন হওক বা MCQ বা PYQ, যিকোনো ধৰণৰ কুৱেশ্যনছ যে তোমালোকে কৰা, গতিকে থৰ বুকখন পঢ়াৰ পিছতহে তোমালোকে তাৰপিছত ৰেফাৰেঞ্চ পঢ়া বা তাৰপিছতহে তোমালোকে কি কৰিবা, কুৱেশ্যনবিলাক ট্ৰাই কৰিবা। এতিয়া আমি ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো লৈছো। ইয়াতে কৈছে, হাউ মেনি আনপেয়াৰ্ড ইলেক্ট্ৰন ইন Fe2+ আয়ন। আমি গম পাওঁ যে Fe2+ আয়ন ক'ৰ পৰা আহিব। Fe2+ আয়ন ইজ ফ্ৰম ডি ব্লক এলিমেণ্ট। আমি জানো ডি ব্লক এলিমেণ্টৰ পৰা আহিব। ডি ব্লক এলিমেণ্টছত বহুত বস্তু থাকে, বহুত 3D চিৰিজ, 4D চিৰিজ, 5D চিৰিজ বহুত থাকিব। ইয়াতে প্ৰথম 3D চিৰিজৰে এটা এলিমেণ্ট, এটা আমাৰ এটম হ'ল বা ইয়াতে আয়ন হিচাপে লিখা আছে, সেইটো হ'ল Fe2+। এতিয়া Fe2+ বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে মনত ৰাখিব লাগিব, ষ্টাৰ্টিং ফ্ৰম স্কেণ্ডিয়াম, দেন টাইটেনিয়াম, ক্ৰমিয়াম, এইভাগে মনত ৰাখিব লাগিব আমি। চৰি, এক ছেকেণ্ড। অ'কে, গতিকে এটা যদি মই এতিয়া ষ্টাৰ্টিঙৰ পৰা ক'ব খোজো, লাইক স্কেণ্ডিয়াম, টাইটেনিয়াম, ভেনাডিয়াম, ক্ৰমিয়াম, মেংগানিজ, আইৰণ, কোবাল্ট, নিকেল, কপাৰ আৰু জিংক। এইকেইটা আমি জানো। এইটো হ'ল 21ৰ পৰা আৰম্ভ কৰি পেলাই আপ টু 30 লৈকে, এইটো জিংক। গতিকে ইয়াৰে আমাক কি দিছে, ক্ৰমিয়াম। এতিয়া মই এটা ট্ৰিক তোমালোকক শিকাইছো। তোমালোকে যেতিয়া এনেকে কৰিবা, তেনেহ'লে এতিয়া +2 অক্সিডেশ্যন যদি আমি কনচিডাৰ কৰো গোটেইকেইটাৰে, এইটো ট্ৰিকৰ সহায়ত তোমালোকে ইজিলি কৰিব পাৰিবা বস্তুবোৰ। চবৰে +2 অক্সিডেশ্যন ষ্টেটটো কনচিডাৰ কৰিছো। এতিয়া কি হ'ব আমাৰ, এইটো হ'ব তোমাৰ D1, D2, D3, D4, D5, দেন আইৰণৰ ক্ষেত্ৰত D6, D7, D8, D9 আৰু D10। গতিকে এইটো যদি মনত ৰাখি দিয়া, তোমালোকৰ বহুতখিনি হেল্প হৈ যাব। ফ্ৰম স্কেণ্ডিয়াম টু জিংক, আপ টু জিংকলৈকে। গতিকে স্কেণ্ডিয়ামৰ পৰা আমাক সুধিছে Fe2+। যেতিয়া আমি নাম্বাৰ অফ ডি ইলেক্ট্ৰন গম পাম, তেতিয়া আমি কেলকুলেট কৰিব পাৰিম দ্য নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন। চ' এতিয়া যদি আমি চাব খোজো, আমি জানো যে ডিত কেইটা ইলেক্ট্ৰন থাকে, বা সাবসেল থাকে 5টা। গতিকে 6টা ইলেক্ট্ৰন যদি আমি ফিল কৰিব খোজো, দেন উই হেভ টু গ' থ্ৰু লাইক দিছ, এনেকে। প্ৰথমতে একৰ্ডিং টু দ্য rules we have to go through like this. প্ৰথমতে আনপেয়াৰ এটা এটাকে পেয়াৰ আপ কৰি পেলাই আমি প্ৰথমতে এটা এটাকে ফিল কৰিম, দেন উই হেভ টু পেয়াৰ আপ। এতিয়া কেইটা, 1, 2, 3, 4, 5টা, 6টা। গতিকে এইটো হ'ল আমাৰ D6, that is Fe2+, যিটো আমাক কুৱেশ্যনত সুধিছে। চ' তাৰ মানে আমি কি পালো, এইটো কেইটা আনপেয়াৰ ইলেক্ট্ৰন আছে, 1, 2, 3, 4টা। চ' তেনেকে আমি কি কৰিব পাৰিম, 4টা আনপেয়াৰ ইলেক্ট্ৰন আমি এনেকে কেলকুলেট কৰিব পাৰিম। এইটো হ'ল Fe2+ৰ কাৰণে। তাৰপিছত তোমালোকক যদি নিকেল দিয়ে, তেনেকে নিকেলৰ কাৰণেও উলিয়াব পাৰিবা। কেনেকে, এনেকে তোমালোকে D8 কৰিব লাগিব। তেতিয়া ইফ ইউ কনচিডাৰ নিকেলৰ কাৰণে D8 হ'ব। D8 হলে কি হ'ব, D8 হলে আমি চিম্পলি ইয়াৰ পৰা কৰিব পাৰিম। প্ৰথমতে চিংগলি অকুপাই কৰিব লাগিব, এনেকে 1, 2, 3, 4, 5, 6, 7, 8। গতিকে দুটা আনপেয়াৰ ইলেক্ট্ৰন। এনেকে আমি কি কৰিব পাৰিম, যিকোনো আয়নৰ কাৰণে ইজিলি উলিয়াব পাৰিম। গতিকে এইখিনি তোমালোকে মনত ৰাখিলে আৰামছে তোমালোকে এইটো চল্ভ কৰিব পাৰিবা। দেন আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ।
ইয়াতে সুধিছে এস্পিৰিন এস্পিৰিনৰ ষ্ট্ৰাকচাৰৰ কথা সুধিছে। এস্পিৰিনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা সেইটোৰ বিষয়ে আমাক সুধিছে। গতিকে এস্পিৰিনৰ ষ্ট্ৰাকচাৰ জনাৰ আগতে আমি অপশ্যনত কি কি আছে সেইকেইটাও জানিব লাগিব। গোটেইকেইটা ষ্ট্ৰাকচাৰ জানিলেহে আমি উলিয়াব পাৰিম যে এস্পিৰিনৰ কোনটো ষ্ট্ৰাকচাৰ। এতিয়া চেলিচাইলিক এচিড বুলি ক'লে কেনেকুৱা ষ্ট্ৰাকচাৰ, তোমালোকে অলপমান ষ্ট্ৰাকচাৰৰ আইডিয়া হ'ব লাগিব অৰ্গেনিক কেমিষ্ট্ৰিৰ। এইটো হ'ল তোমালোকৰ চেলিচাইলিক এচিড, ঠিক আছে। এইটো চেলিচাইলিক এচিড। তাৰপিছত এচিটাইল চেলিচাইলিক এচিড। মই গোটেইকেইটা ষ্ট্ৰাকচাৰ প্ৰথমতে লিখি লৈছো। এইটো হ'ল COCH3, এইটো হ'ল এচিটাইল চেলিচাইলিক এচিড। দেন বেঞ্জয়িক এচিডটো আমি জানোৱে, বহুত সহজ ফৰ্মুলা হয় বেঞ্জয়িক এচিডৰ, COOH। আৰু থেলিক এচিড এইটো। গতিকে এইকেইটা ষ্ট্ৰাকচাৰ আমি পালো। এইকেইটা হ'ল ইয়াতে যেহেতু আমাৰ ডাবল বন্ড লাগে গতিকে আমি এনেকেও দিব পাৰো। এইকেইটা হ'ল ষ্ট্ৰাকচাৰ অফ তোমাৰ এইকেইটা যিকেইটা অপশ্যনত দিয়া আছে। এতিয়া এস্পিৰিন বুলি ক'লে আমাৰ কি হ'ব, এস্পিৰিন আমি ক'ৰ পৰা বনাব পাৰো, আমি এস্পিৰিন চেলিচাইলিক এচিডৰ পৰা বনাব পাৰো। তো চেলিচাইলিক এচিডৰ পৰা যিহেতু বনাব পাৰো, তো চেলিচাইলিক এচিডটো হ'ব নোৱাৰে এস্পিৰিনৰ ষ্ট্ৰাকচাৰ, কিন্তু চেলিচাইলিক এচিডৰ পৰা বনামহে, আৰম্ভহে কৰিম। গতিকে এইটোতো হ'ব নোৱাৰে, চেলিচাইলিক এচিড হ'ব নোৱাৰে। তো চেলিচাইলিক এচিডৰ লগত জড়িত কোন এটা ষ্ট্ৰাকচাৰ আছে, এচিটাইল চেলিচাইলিক এচিড। সেইটো আমাৰ হোৱাৰ চান্স আছে। তাৰপিছত বেঞ্জিনৰ পৰা বনাব পাৰিম নেকি, বেঞ্জিনৰ পৰা বনাব নোৱাৰো, কাৰণ আমি কিহৰ পৰা বনাম, আমি চেলিচাইলিক এচিডৰ পৰা বনাম। গতিকে বেঞ্জিনো ষ্ট্ৰাকচাৰ, বেঞ্জয়িক এচিডো হ'ব নোৱাৰে। আৰু থেলিক এচিডো হ'ব নোৱাৰে, কাৰণ কি হয়, এটা COOH গ্ৰুপ আছে, এটা কাৰ্বক্সিলিক গ্ৰুপ আছে, গতিকে থেলিক এচিডো হ'ব নোৱাৰে। গতিকে ষ্ট্ৰাকচাৰটো কি হ'ব, এচিটাইল চেলিচাইলিক এচিড। এইটো হ'ল এচিটাইল চেলিচাইলিক এচিড। য'ত চেলিচাইলিক গ্ৰুপৰ যিটো মানে H2 ৰিপ্লেচ হ'ব কিহৰ দ্বাৰা, এচিটাইল গ্ৰুপৰ দ্বাৰা। সেইকাৰণে ইয়াৰ নামটো হ'ল এচিটাইল চেলিচাইলিক এচিড। গতিকে কেনেকে সিনথেসিস কৰে আমি পিছত কেতিয়াবা আমি ডিসকাস কৰিম, যেতিয়া অৰ্গেনিক ৰিয়েকচন বিলাক ডিসকাস কৰিম। এতিয়া সদ্যহতে এই ফৰ্মুলাটোৰ কাৰণে তোমালোকক কৈছো যে এস্পিৰিনৰ যিটো ষ্ট্ৰাকচাৰ হয় এইটো হ'ল এচিটাইল চেলিচাইলিক এচিড। গতিকে সেইটো আমি এনেকে হেৰি কৰিব লাগিব। গতিকে যেতিয়া তোমালোকক ষ্ট্ৰাকচাৰ বিলাক ডিটাৰমাইন কৰিব দিয়ে বা এনেকুৱা কি হয় সেইটো সোধে, তেতিয়া তোমালোকে কি কৰিব লাগিব, গোটেইকেইটা ষ্ট্ৰাকচাৰ জানিব লাগিব। তেতিয়াহে তোমালোকে ক'ব পাৰিবা যে কোনটো ষ্ট্ৰাকচাৰ একচুৱেলি ইয়াৰ হয়। গতিকে ইউ হেভ টু নো অল দ্য ষ্ট্ৰাকচাৰ্ছ। নেক্সট কুৱেশ্যনলৈকে যাওঁ। আমাক সুধিছে যে কাৰেক্ট ষ্ট্ৰেংথ অফ এচিডিক ষ্ট্ৰেংথ, এই গোটেইকেইটা যিকেইটা আমাৰ কম্পাউণ্ড দিয়া আছে ক্লৰিনৰ, গোটেইকেইটাৰ আমাক কি কৈছে, যে এচিডিক ষ্ট্ৰেংথৰ কথা কোৱাৰ আগতে বিভিন্ন ধৰণৰ এনেকে ষ্ট্ৰেংথ উলিয়াব দিয়ে, লাইক বেচিক ষ্ট্ৰেংথ হওক, এচিডিক ষ্ট্ৰেংথ হওক। তেতিয়া সেনেকুৱা ক্ষেত্ৰত কি হ'ব, তোমালোকে কি কৰিব লাগিব, এইটো কুৱেশ্যনৰ ক্ষেত্ৰত আমি কি কনচিডাৰ কৰিম, দ্য অক্সিডেশ্যন ষ্টেট অফ দ্য চেন্ট্ৰেল এটম। ইয়াৰে গোটেইকেইটা এলিমেণ্টৰ চেন্ট্ৰেল এটম কি, চেন্ট্ৰেল এটম হৈছে ক্লৰিন। তুমি ClO4 - কোৱা, নহবা HClO3 কোৱা, নহলে HClO2 কোৱা, বা HClO কোৱা, গোটেইকেইটাৰে কি কওঁ, চেন্ট্ৰেল এটমটো হৈছে ক্লৰিন। গতিকে আমি এইটো অক্সিডেশ্যন ষ্টেটৰ ওপৰত ভিত্তি কৰি আমি ইয়াক এচিডিক ষ্ট্ৰেংথটো উলিয়াম। অক্সিডেশ্যন ষ্টেট কেনেকে উলিয়াব লাগে মই ভিডিঅ' এটা বনাইছিলো ইনিচিয়েলি, এইটো ডেছক্ৰিপশ্যনত বাৰু দি দিম লিংকটো, তোমালোকে তাৰ পৰা চাব পাৰা। গোটেইবিলাক ৰুল কিছুমান আছে, হাউ টু ডিটাৰমাইন দি অক্সিডেশ্যন ষ্টেট অফ এ এলিমেণ্ট ফ্ৰম এ কম্পাউণ্ড, যেতিয়া সি কম্বাইন ষ্টেটত থাকে। গতিকে অক্সিডেশ্যন ষ্টেটৰ পৰা উলিয়ালে আমি যেতিয়া অক্সিডেশ্যন ষ্টেট চাম, এইটো ক্ষেত্ৰত যদি চাওঁ আমি, গোটেইকেইটাৰ অক্সিডেশ্যন ষ্টেটৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব। তাৰমানে অক্সিডেশ্যন ষ্টেট যাৰ বেছি হ'ব, মানে এনেকে ক'ব পাৰো, অক্সিডেশ্যন ষ্টেট ডাইৰেক্টলি প্ৰপৰ্চনেল টু এচিডিটি। মানে যিমানে বেছি অক্সিডেশ্যন ষ্টেট বেছি হ'ব চেন্ট্ৰেল এটমৰ, সিমানে বেছি এচিডিটি হ'ব, বা সিমানে বেছি এচিডিক ষ্ট্ৰেংথটো তাৰ বাঢ়িব। এতিয়া আমি গম পাওঁ যে, এনে চিম্পলি কৈ দিছো মই এটাৰ কাৰণে, আমি গম পাওঁ যে যাৰ আমি নাজানো তাক X বুলি ধৰি ল'ম। গতিকে Cl ৰ কাৰণে X, আমি জানো যে ফৰ H ইট ইজ কন্ট্ৰিবিউশ্যনটো হ'ল 1, ক্লৰিনৰ নাজানো, গতিকে X +4 × -2, অক্সিজেনৰ -2, যিহেতু অভাৰঅল চাৰ্জ নাই গতিকে 0, ঠিক আছে। ইয়াৰ পৰা আমি উলিয়াব পাৰো যে ক্লৰিনৰ অক্সিডেশ্যন ষ্টেট এই কম্পাউণ্ডটোৰ ক্ষেত্ৰত কিমান হ'ব, 8 -1 যদি ইফালে লৈ যাওঁ আমি, গতিকে +7। এনেকে যদি আমি ইয়াতে চাওঁ, ইয়াতে হ'ব +5, তোমালোকে উলিয়াই চাবা বাৰু। দেন ইয়াতে +3 আৰু ইয়াতে +1। গতিকে এনেকে যদি আমাক উলিয়াব দিয়ে এচিডিক ষ্ট্ৰেংথটো, আমি কি কৰিম, তো কাৰেক্ট আনচাৰটো হ'ব এইটো, চবচে বেছি এচিডিক ই, তাৰপিছত ই, তাৰপিছত ই, তাৰপিছত ই। So this is the way of how to determine the acidic strength acidic strength of these ions, chlorine compounds, ঠিক আছে। তো নেক্সট স্টেপত আমি যাম এতিয়া, number of radial nodes in a 5f orbital।
নোটছ বুলি ক'লে কি হ'ব, আমি যেতিয়া এইটো মানে কোৱান্টামৰ বা ফিজিকেল কেমেষ্ট্ৰি এটা পাৰ্ট হয়, য'ত আমি কি কৰিম, আমি যেতিয়া নিউক্লিয়াছক কনচিডাৰ কৰিম বা ইলেক্ট্ৰন প্ৰবেবিলিটি আৰাউণ্ড দ্য নিউক্লিয়াছ ইলেক্ট্ৰন থাকে আমি জানো। তো যিটো জেগাত মানে ইলেক্ট্ৰনৰ প্ৰবেবিলিটি নীল হয় তাক আমি নোটছ বুলি কওঁ। আমি ডিটেইলত পঢ়িম যেতিয়া ফিজিকেল কেমেষ্ট্ৰি পঢ়ো। এতিয়া কিছুমান ফৰ্মুলা থাকে ৰেডিয়েল আৰু এংগুলাৰ নোট উলিওৱাৰ কাৰণে। গতিকে ৰেডিয়েল নোটছ উলিয়াবৰ কাৰণে আমি কি কৰিম, ইয়াতে এটা ফৰ্মুলা আছে n-l-1। যিহেতু MCQ কৰি আছো, আমি ইয়াতে থিয়ৰী বেছিকে এতিয়া নপঢ়ো, মেইনলি তোমালোকে অলপ কিছু বস্তু জানা বুলি ধৰি লৈছো, বা তোমালোকৰ ডাউট থাকিলে সুধিব পাৰা ভৱিষ্যতলৈকে পিছলৈকে যেতিয়া তোমালোকে কৰিবা কুৱেশ্যন বিলাক। তো এইটো হ'ল তোমাৰ দ্য ফৰ্মুলা অফ ৰেডিয়েল নোটছ, নাম্বাৰ অফ ৰেডিয়েল নোটছ, নাম্বাৰ অফ ৰেডিয়েল নোটছ। ঠিক আছে, নোটছ মানে য'ত ইলেক্ট্ৰনৰ প্ৰবেবিলিটি 0 হয় বা ইলেক্ট্ৰনৰ প্ৰবেবিলিটি নীল হয়। আৰু এটা আছে এংগুলাৰ নোটছ, এংগুলাৰ নোটছ মানে এইটো এল। এতিয়া এন আৰু এল এইটো হ'ল নাম্বাৰ অফ এংগুলাৰ নোটছ। এইটো সোধে পৰীক্ষাত, এইবোৰ প্ৰশ্ন সোধে। এতিয়া ৰেডিয়েল নোটছ মানে কি হয়, ৰেডিয়েল নোটছত এইকেইটা কি সিগনিফাই কৰে, এনটো হৈছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ। যেতিয়া আমি এটা চেলক কনচিডাৰ কৰো 5f হলে দিছ ইজ দ্য প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ, দি ভেলু অফ এন। তাৰপিছত তোমাৰ যদি 3d হয় 3টো হ'ব। সাপোজ 3d বুলি ক'লে n ইজ দ্য প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ আৰু l ইজ দ্য এজিমুথেল কোৱান্টাম নাম্বাৰ। ঠিক আছে, এজিমুথেল কোৱান্টাম নাম্বাৰ। গতিকে সেইকাৰণে আমি সেইটো আমি HS-ত পাইছিলো ফাৰ্ষ্ট ইয়াৰত। আমি গতিকে আইডিয়াটো আছে, সেই হিচাপে আমি উলিয়াব পাৰিম। এতিয়া আমি 5f যদি কওঁ, 5f-ৰ ক্ষেত্ৰত কি হ'ব, 5f-ৰ ক্ষেত্ৰত হ'ব তোমাৰ, আমি জানো যে 0 হলে ইট ইজ s, 1 হলে ইট ইজ p, দ্য ভেলু অফ l। ঠিক আছে, তাৰপিছত 2 হলে এইটো d বুলি ক'ম আমি, আৰু 3 হলে এইটো f বুলি ক'ম। গতিকে যিহেতু আমি গোটেইখিনি ভেলু জানো, গতিকে আমি আৰামছে কি কৰিম, ৰেডিয়েল নোটছটো উলিয়াই দিব পাৰিম। এতিয়া এনৰ ভেলুটো কি, এনৰ ভেলুটো 5। ঠিক আছে, 5 মাইনাছ এলৰ ভেলু আমি কি পালো, এলৰ ভেলু যদি আমাৰ 3 হয় তেনেহলে f হলে 3 হ'ব ভেলুটো, গতিকে 3 মাইনাছ 1, গতিকে কি হ'ব 5 মাইনাছ 4 ইকুৱেলছ টু 1। গতিকে নাম্বাৰ অফ ৰেডিয়েল নোটছ কি হ'ব, ইয়াতে 1 হ'ব। তেনেকে এংগুলাৰ নোটছটো যদি উলিয়াব দিয়ে তেটো উলিয়াব পাৰিবা। কেনেকে উলিয়াব পাৰিবা, এংগুলাৰ নোটছটো কি হ'ব, দ্য ভেলু অফ l অনলি, দ্যাট ইজ 3। যদি আমাক এংগুলাৰ নোটছ উলিয়াব দিলেহেঁতেন আমি কি কৰিলোহেঁতেন, তাক 3 লিখিলোহেঁতেন, অপশ্যন ডি হ'লহেঁতেন। তাৰপিছত আহিল আমাক এইটো হৈছে তোমাৰ আইছো ইলেক্ট্ৰনিক স্পেচিছ। ঠিক আছে, আইছো ইলেক্ট্ৰনিক স্পেচিছ শব্দটোৰ অৰ্থ হৈছে, মিনিং হৈছে সেম নাম্বাৰ অফ ইলেক্ট্ৰনছ। ঠিক আছে, সেম নাম্বাৰ অফ ইলেক্ট্ৰনছ। এতিয়া আমি গোটেইকেইটা স্পেচিছত কি কৰিম, কিমান কিমান নাম্বাৰ অফ ইলেক্ট্ৰনছ আছে আমি সেইটো জানিব যত্ন কৰিম। তেতিয়াহ'লে আমি কি কৰিম, তেতিয়া গম পাম যে কাৰ কাৰ চিমিলাৰ টাইপ অফ তোমাৰ কি হয়, মানে ইলেক্ট্ৰনছ আছে গম পাম তেতিয়া। কাৰণে আমি কি জানিব লাগিব, তাৰ কাৰণে আমি জানিব লাগিব দি এটমিক নাম্বাৰ জানিব লাগিব, তেতিয়াহে নাম্বাৰ অফ ইলেক্ট্ৰনছ আমি উলিয়াব পাৰিম। গতিকে তোমালোকে যদি কনচিডাৰ কৰা এটা এটাকে চবতে গোটেইখিনি চাব লাগিব আমাৰ। এতিয়া তোমাৰ পটেছিয়ামৰ ক্ষেত্ৰত তুমি চাব খুজিলে কি হ'ব, পটেছিয়ামৰ কি হ'ব, তোমাৰ পটেছিয়াম হলে তোমাৰ কে কে প্লাছ। ঠিক আছে, কে প্লাছ বুলি কৈছে। তো কে প্লাছ হলে তোমাৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব, আমি জানো যে 2 8 2 8 18 19 হ'ব, 2 8 8 1 তেনেকুৱা টাইপৰ হ'ব। তো তাৰ পৰা যদি আমি এটা ইলেক্ট্ৰন উলিয়াই দিওঁ 2 8 8 তেনেকুৱা হ'ব, অৰ্থাৎ 18টা ইলেক্ট্ৰন হ'ব। গতিকে 18টা ইলেক্ট্ৰন হ'ব ফৰ কে। তাৰপিছত যদি আমি কেলছিয়াম 2+ কাৰণে চাওঁ, তেতিয়াও আমি পাম, তোমালোকে কেলকুলেট কৰি পাবা যে এইটোৰ কাৰণেও কি হ'ব, 18টাই হ'ব। তাৰপিছত যদি স্কেণ্ডিয়ামৰ চোৱা, স্কেণ্ডিয়ামৰ এটমিক নাম্বাৰ কিমান, স্কেণ্ডিয়াম 3+ আছে, এটমিক নাম্বাৰ হৈছে 21। 21ৰ পৰা যদি আমি 3+ মানে 3টা ইলেক্ট্ৰন ওলাই গৈছে, 3 - 3 কৰিলে কিমান হ'ব, এইটো হ'ব 18। গতিকে 18। তাৰপিছত ক্লৰিনৰ নৰ্মেলি আমি জানো যে ক্লৰিনৰ কি হয় 2 8 আৰু 7। আৰু যদি সি এটা ইলেক্ট্ৰন লৈ লৈছে, মাইনাছ মানে কি, এটা ইলেক্ট্ৰন সি লৈ লৈছে, গতিকে কি হ'ব এইটো 2 8 and 8, গতিকে 18, গোটেইকেইটাৰে 18। গতিকে এনেকে যদি আমি উলিয়াই লওঁ, এতিয়া যদি F মাইনাছৰ চাব যোৱা তেতিয়াহ'লে কি হ'ব, বেলেগ হ'ব। এইকেইটাৰ নিচিনা 18 নহ'ব, 18তকৈ কম হ'ব। Fৰ কি হ'ব, ক্লৰিন ফ্লৰিন আমি যদি চাব খোজো, এতিয়া ফ্লৰিনটো ওপৰত আছে, গতিকে তাৰ এটমিক নাম্বাৰো কম হয়, সেই হিচাপে তাৰ ইলেক্ট্ৰনৰ সংখ্যাও কি হ'ব, ইলেক্ট্ৰনৰ কাউণ্টটো কম হ'ব। গতিকে সেইকাৰণে আইছো ইলেক্ট্ৰনিক বুলি ক'লে এইটোৱে আমাৰ অপশ্যন হ'ব। গোটেই তাতে উলিয়াই চাব লাগিব, এনেকে আমি এটমিক নাম্বাৰটোৰ পৰা আমি গম পাম। আৰু আয়ন বিলাকতো জানিব লাগিব, আয়ন বিলাক মানে কেনেকে জানিব লাগিব, যদি প্লাছ থাকে এটা ইলেক্ট্ৰন লৈছে এৰিছে, ইট উইল লুজ 1 ইলেক্ট্ৰন, আৰু যদি মাইনাছ থাকে ইট উইল গেইন 1 ইলেক্ট্ৰন, সেনেকে এড কৰিব লাগিব। এতিয়া স্কেণ্ডিয়ামৰ ক্ষেত্ৰত আমি 3টা কি কৰিছো, উলিয়াই দিছো, সেইকাৰণে +3। পটেছিয়ামৰ ক্ষেত্ৰত আমি কি কৰিছো, এটা উলিয়াই দিছো, সেইকাৰণে +1। গতিকে সেনেকে আমি আইছো ইলেক্ট্ৰনিক স্পেচিছ উলিয়াব পাৰিম। তাৰপিছত আহিলে ইনঅৰ্গেনিক বেঞ্জিন হেজ দ্য মলিকুলাৰ ফৰ্মুলা। ইনঅৰ্গেনিক বেঞ্জিনৰ ষ্ট্ৰাকচাৰটো কৈছে। ইনঅৰ্গেনিক বেঞ্জিন, আমি বেঞ্জিনৰ ষ্ট্ৰাকচাৰ জানো, অৰ্গেনিকত বেঞ্জিন বহুত ইম্পৰ্টেণ্ট। এইটো হ'ল আমাৰ ষ্ট্ৰাকচাৰ অফ বেঞ্জিন।
বেঞ্জিনৰ কথা আমি এৰমেটিক কম্পাউণ্ড যেতিয়া পঢ়ো আমি খুব ভালকে পঢ়ো বেঞ্জিনৰ ষ্ট্ৰাকচাৰ। গতিকে বেঞ্জিনৰ ক্ষেত্ৰত এইটো হ'ল আমাৰ অৰ্গেনিক বেঞ্জিন, আমি অৰ্গেনিক কেমিষ্ট্ৰি ডিছকাছ কৰো। এতিয়া ইনঅৰ্গেনিক বেঞ্জিন বুলি ক'লে কি হ'ব? ইনঅৰ্গেনিক বেঞ্জিনৰ ফৰ্মুলাটো হৈছে এইটো, B3N3H এনেকে আমি এনেকে কৰিব পাৰো। এনেকে বোৰন নাইট্ৰজেনৰ বন্ড থাকিব আৰু অল্টাৰনেট ডাবল বন্ডছ তোমালোকে দি দিলে হৈ গ'ল, আৰু প্ৰতিটোৰ এগেইনষ্টত এটা এটা হাইড্ৰজেন থাকিব। এইটোক ইনঅৰ্গেনিক বেঞ্জিন বুলি কিয় কোৱা হয়? কাৰণ ইনঅৰ্গেনিক বেঞ্জিন বুলি কোৱাৰ কাৰণটো হৈছে ইয়াৰ প্ৰপাৰ্টিজ যিবিলাক থাকিব, ফিজিকেল আৰু কেমিকেল প্ৰপাৰ্টি, ইট ইজ লাইক ৰিজেম্বলেন্স টু, মানে একে ধৰণৰ প্ৰপাৰ্টি কাৰ দেখুৱাই? বেঞ্জিনৰ দেখুৱাই, which is organic compound. Organic compound কিয় বেঞ্জিনটো? কাৰণ তাতে কাৰ্বন থাকে, ইয়াতে কাৰ্বন নাথাকে। গতিকে that is the reason এইটো হ'ল ইনঅৰ্গেনিক বেঞ্জিন, যাক কোৱা হয় বৰাজিন বুলি। তাৰ নামটো হৈছে বৰাজিন। এইটো হ'ল ইনঅৰ্গেনিক বেঞ্জিনৰ ষ্ট্ৰাকচাৰ। গতিকে আমি নেক্সট কুৱেশ্যনলৈকে যাম। তাৰ আগতে মই এটা কথা ক'ব লৈছো যে এইটো হ'ল আমাৰ QR কোড, য'ত তোমালোকে কিবা যদি মেটেৰিয়েল মই দিছো, PDF ফাইল দিছো ৰিগাৰ্ডিং দ্য কোৰ্চ, ৰিগাৰ্ডিং দ্য লেচনছ উই হেভ ডিছকাছ ইন দ্য ক্লাছ। গতিকে তোমালোকে সেইটো কি কৰিব পাৰিবা? সেইটো আৰামছে তোমালোকে ইয়াতে স্কেন কৰিলে ইউ কেন জইন টু দ্য টেলিগ্ৰাম গ্ৰুপ অফ আৱাৰ চেনেল। তোমালোকে টেলিগ্ৰাম গ্ৰুপত জইন কৰিব পাৰিবা, আৰু তাৰ পৰা যিখিনি ডকুমেণ্টছ আছে বা যিখিনি PDF ফাইল আছে ইউ কেন কালেক্ট ইট ফ্ৰম দেয়াৰ অলছ। তাৰ পৰা তোমালোকে কালেক্ট কৰিব পাৰিবা। তাৰপিছত আমি বেলেগ কুৱেশ্যনলৈকে যাওঁ। এইটো হ'ল তোমাৰ মোলাৰ কণ্ডাক্টিভিটি দিয়া আছে। মোলাৰ কণ্ডাক্টিভিটি অফ দিছ এট ইনফাইনাইট ডাইলুশ্যনছ আৰ এনেকুৱা আমাৰ কিমান ইউনিটত দিয়া আছে, আৰু গোটেইকেইটাৰ ইউনিট ছেম। কেতিয়াবা কি হয়, ফিজিকেলৰ অংকবিলাক দিলে ইউনিটবিলাক ছেম নাথাকে, একে নাথাকে, তেতিয়া কি কৰিব লাগিব? তেতিয়া আমি ইউনিটবিলাক চেঞ্জ কৰি ল'ব লাগিব। ইয়াতে যিহেতু ছেম আছে, আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম। মোলাৰ কণ্ডাক্টিভিটি যেতিয়া উলিয়াব লাগিব, কাৰ উলিয়াব দিছে সেইটো চাব লাগিব, আৰু কি দিয়া আছে সেইটো চাব লাগিব আমি। এতিয়া ইয়াতে যদি চাব খোজো, AgNO3 NaCl আৰু NaNO3 দিয়া আছে, আৰু আমাক উলিয়াব দিছে AgCl। AgCl আমি কেনেকে পাম? AgCl আমি পাব লাগিলে ইয়াৰ পৰা কেনেকে পাম? এটা ফৰ্মুলা প্ৰথমতে আমি উলিয়াই লওঁ, যে যদি আমি AgNO3 আৰু NaCl যোগ কৰি পেলাই এই দুটা বস্তু ইয়াৰ পৰা গুচাই দিব পাৰো, Na আৰু ইয়াৰ পৰা Na আৰু ইয়াৰ পৰা NO3, তেতিয়া আমি কি পাম? তেতিয়া আমি AgCl পাম। লাইক তুমি যদি এনেকে কম্পেয়াৰ কৰিব খোজা ইজিলি, AgNO3 প্লাছ NaCl, ইয়াৰ পৰা যেতিয়া AgCl লাগিব কাৰণে আমাক Ag লাগিব আৰু Cl লাগিব, তো ওলাই কি যাব লাগিব? NaNO3। গতিকে NaNO3 টো দিয়া আছে, তাৰ পৰা আমি মাইনাছ কৰি দিম NaNO3। ঠিক আছে, NaNO3 আমি মাইনাছ কৰি দিম। গতিকে ইয়াতে আমাক ভেলুবিলাক দিয়া আছে। এতিয়া মোলাৰ কণ্ডাক্টেন্সৰ যদি ভেলুবিলাক আমি পুট কৰি দিওঁ ইয়াতে, এইটোক আমি এনেকেও লিখিব পাৰো, AgNO3 দেন এইটো প্লাছ হ'ব, আৰু এই দুটা যোগ কৰি পেলাই আমি NaNO3 টো মাইনাছ কৰি দিছো, তাৰ পৰা আমি NaNO3 টো মাইনাছ কৰি দিছো, NaNO3। তেতিয়া আমাৰ ওলাই যাব কেলকুলেশ্যনটো কৰিলে ভেলুবিলাক দিয়া আছে আমাৰ ইয়াতে 116.5 প্লাছ 110.3 মাইনাছ 105.2। এইটো বহুত ইজি হয়। এইটো আমাৰ আহিব কলৰাছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়ন বুলি এটা আমাৰ ফৰ্মুলা আছে। ডাইৰেক্ট ফৰ্মুলাত পৰিব এইটো, একো মানে ফৰ্মুলাটোৱে মনত ৰাখিবলগীয়া, বাকী একো মনত ৰাখিবলগীয়া নাই, কাৰণ ভেলুবিলাক আমাৰ দিয়া আছে আৰু ইউনিটটো ছেম আছে, প্ৰতিটোৰ কাৰণে ইউনিট ছেম আছে। গতিকে ইউনিট কনভাৰ্চনো আমাক নালাগে ইয়াত। তোমালোকে ডাইৰেক্টলি খালি এইটো তোমালোকে ফ্ৰেম কৰিব জানিব লাগিব যে AgCl আমি কেনেকে পাম। এই দুটা যোগ কৰি এইটোৰ পৰা যদি আমি NaNO2 খিনি উলিয়াই দিওঁ, তেতিয়াহ'লে আমি AgCl পাম। গতিকে ইয়াৰ পৰা তোমালোকে কেলকুলেট কৰিলে পাবা, তোমালোকৰ আনচাৰটো হ'ব 121.6। দ্যাট ইজ অপশ্যন এ। তেনেকে এইবিলাক বহুত ইজি কুৱেশ্যনছ, আৰু এইবিলাক আহে, এইবিলাক কুৱেশ্যন বাৰে বাৰে ৰিপিট কৰে। তোমালোকৰ ভেলুবিলাক ছেম নহ'ব পাৰে, নতুবা তোমালোকৰ এনেকুৱা ধৰি লোৱা AgNO3 জেগাত তোমাৰ বেলেগ কিবা দি দিব পাৰে, বা NaCl ৰ জেগাত তোমাৰ KCl দি দিব পাৰে, সেইবিলাকৰ ডিফাৰেঞ্চ থাকিব পাৰে। কিন্তু দ্য ৱে ইউ এপ্ৰ'চ, কেনেকে এপ্ৰ'চ কৰিবা কুৱেশ্যনটো, কেনেকে কৰিবা, দেট ইজ দ্য চিমিলাৰ ৱে। এনেকে এপ্ৰ'চ কৰিব লাগিব কুৱেশ্যনটো, এনেকে কৰিব লাগিব। আৰু যদি ইউনিটবিলাক বেলেগ বেলেগকে থাকে, দেন ইউ হেভ টু কনভাৰ্ট দ্য ইউনিট কনভাৰ্চনৰো বস্তু থাকে ফিজিকেল কেমিষ্ট্ৰিত। গতিকে সেইবিলাক আমি কেতিয়াবা ডিছকাছ কৰিম বাৰু। গতিকে ইয়াতে যিহেতু নাই, চিম্পলি তোমালোকৰ লেভেলত তোমালোকে জাষ্ট ফৰ্মুলাত পুট কৰি পেলাই আনচাৰটো উলিয়াব পাৰিবা। নেক্সট কুৱেশ্যনলৈকে যাওঁ। ইয়াতে সুধিছে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন ইন COCN হোল 6 3 মাইনাছ। আমি আগতে কৰিছিলো আমি
ফৰ Fe3 প্লাছ আয়ন, এতিয়া ইয়াৰ পৰাও যদি আমি আয়ন উলিয়াব লাগে, ইয়াৰ পৰা কি আয়ন পাম? কোবাল্ট পাম। কোবাল্ট এতিয়া যদি আমি ইয়াৰ অক্সিডেশ্যন ষ্টেট উলিয়াব লাগে কি কৰিম? X প্লাছ চাইনাইডৰ কন্ট্ৰিবিউশ্যন -1, এতিয়া কন্ট্ৰিবিউশ্যন কেনেকুৱা হয় লিগাণ্ড বিলাকৰ আমি জানিব লাগিব, ঠিক আছে, অকমান মনত ৰাখিব লাগিব। তো 6 × -1, আৰু যিহেতু অভাৰঅল চাৰ্জ এটা আছে গোটেই কম্পাউণ্ডটোত, দেট উইল বি -3। গতিকে যদি আমি চাওঁ কোবাল্টৰ যিটো অক্সিডেশ্যন ষ্টেট হ'ব, এইটো কি হ'ব? 6 - 3, ইফালে লৈ গ'লে +6 হ'ব, গতিকে 6 - 3 হ'লে +3। That means কোবাল্টৰ +3 অক্সিডেশ্যন ষ্টেট এনেকুৱা হ'ব। গতিকে মই এটা তোমালোকক ফাৰ্ষ্ট কুৱেশ্যনটোতে দিছিলোঁ D1, D2, D3 তেনেকে কেনেকে মনত ৰাখিব পাৰিবা। গতিকে ইয়াতে আমি কি পাইছিলোঁ যে কোবাল্টৰ ক্ষেত্ৰত কি পাইছিলোঁ? আইৰণৰ পিছত আছিলে আইৰণ, কোবাল্ট, নিকেল, কপাৰ, জিংক এনেকুৱা আছিলে। কপাৰ আৰু জিংক, গতিকে ইয়াতে কি আছিলে? D6, D7, D8 এনেকুৱা আছিলে। কিন্তু এইটো কাৰ কাৰণে আছিলে? +2 অক্সিডেশ্যন ষ্টেটৰ কাৰণে আছিলে। গতিকে +3 হ'লে কি হ'ব? তুমি আৰু এটা ইলেক্ট্ৰন ইয়াৰ পৰা উলিয়াই দিব লাগিব। আৰু এটা ইলেক্ট্ৰন যদি মাইনাছ কৰি দিওঁ, কোবাল্ট এতিয়া কি হ'ব? কোবাল্ট +3 হৈ যাব। তেতিয়া কি হ'ব? আৰু এটা ইলেক্ট্ৰন যদি আমি উলিয়াই দিওঁ, তেনেহ'লে D6 কনফিগাৰেশ্যন হ'ব কোবাল্ট 3+ কাৰণে। গতিকে D6 যদি কনফিগাৰেশ্যন হয়, আমি কি হ'ব? এনেকে উলিয়াব লাগিব। আকৌ যিটো আমি D অৰবিটেল এনেকে আঁকি মেলি ফাৰ্ষ্টতে ছিংগলি অকুপাই কৰিব লাগিব। 1 2 3 4 5 6 D6, তাৰমানে আনপেয়াৰ ইলেক্ট্ৰন কেইটা হ'ব? 4টা হ'ব। গতিকে কম্পাউণ্ডৰ ক্ষেত্ৰতো তোমালোকে অক্সিডেশ্যন ষ্টেট অফ দ্য মেটেলটো উলিয়াই ল'ব লাগিব, ঠিক আছে। অক্সিডেশ্যন ষ্টেট অফ দ্য মেটেলটো যেতিয়া উলিয়াই ল'বা, ইউ উইল ইজিলি কেন কেলকুলেট, এইটোতো মনত ৰাখিব ক'লোৱে মই D1 ৰ পৰা আৰম্ভ কৰি পেলাই। গতিকে ইজিলি কেলকুলেট কৰিব পাৰিবা তোমালোকে যে কোনোবা আয়নৰ কেনেকে আমি অক্সিডেশ্যন ষ্টেটটো উলিয়াও, বা কোনোবা যদি এটা কমপ্লেক্স দি দিয়ে, ইনঅৰ্গেনিক কমপ্লেক্স এটা যদি দি দিয়ে, আমি কেনেকে উলিয়াম। গতিকে কোবাল্ট 3+ হ'লে D6 কনফিগাৰেশ্যন, আৰু D6 কনফিগাৰেশ্যন হ'লে কি হ'ব? 1 2 3 4 5 6, আৰু এটা 4টা আনপেয়াৰ্ড ইলেক্ট্ৰন। এইটো হ'ল আমাৰ আনচাৰ। তাৰপিছত এতিয়া আহিল বইলিং পইণ্টৰ অৰ্ডাৰ অফ বইলিং পইণ্ট, ঠিক আছে। অৰ্ডাৰ অফ বইলিং পইণ্ট যদি ক'ব খোজো, আমি সোধে কেতিয়াবা অৰ্ডাৰ অফ বইলিং পইণ্ট কি হয়, এতিয়া আমি কি কৰিব লাগিব? ষ্ট্ৰাকচাৰ বিলাক জানিব লাগিব। ইয়াতেতো ষ্ট্ৰাকচাৰটো দি দিয়া নাই, গতিকে তোমালোকে কি কৰিব লাগিব? ষ্ট্ৰাকচাৰ বিলাক জানিব লাগিব। ষ্ট্ৰাকচাৰ বিলাকৰ কথা ক'ব যাতে এতিয়া যদি আমি পেণ্টানল বুলি ক'ব পাৰা তুমি। পেণ্টা মানে কি হ'ব? 5টা হ'ব, হয় নে নহয়? তুমি যদি কনচিডাৰ কৰা এতিয়া মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, CH3, CH2, 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 CH2OH, ঠিক আছে। এইটো হ'ল পেণ্টানলৰ ষ্ট্ৰাকচাৰ। 1 2 3 4 5 মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন 1OH। গতিকে পেণ্টানলৰ এইটো 1 নম্বৰ পজিশ্যনত OH আছে, গতিকে সেইটো হ'ল ষ্ট্ৰাকচাৰ নম্বৰ 1। এইটো হ'ল পেণ্টান 1 অল, ঠিক আছে। তেনেকে আমি বিউটানলে 4টা হ'ব। CH3, CH2, CH2, CH2OH. That is called বিউটান 1 অল। 2 অল হ'লে কি হ'ব? 2 নম্বৰ পজিশ্যনত বিউটেন, 2 নম্বৰ পজিশ্যনত OH গ্ৰুপটো লাগি থাকিব। এতিয়া আমি এনেকে উলিয়াব লাগিব। এইটো 1 নম্বৰ পজিশ্যনত আছে, এইটো 2 নম্বৰ পজিশ্যনত। এতিয়া এইটো বিউটান 2 অল। আৰু ইথানলৰ ষ্ট্ৰাকচাৰটোতো আমি জানোৱেই, আৰু এটা দিয়া আছে ইথানল। ইথানলৰ ষ্ট্ৰাকচাৰ আমি জানো। ইথানলৰ ষ্ট্ৰাকচাৰটো কি হয়? মিথেন, ইথেন, OL আছে, গতিকে OH, মিথেন, ইথেন, ইথানল। গতিকে এইকেইটা আমাক দিয়া আছে ষ্ট্ৰাকচাৰ। পেণ্টানল, বিউটান 1 অল, বিউটান 2 অল, আৰু ইথানল, দিজ আৰ দ্য ষ্ট্ৰাকচাৰ আমাক দিয়া আছে। সেই ষ্ট্ৰাকচাৰখিনিৰ ক্ষেত্ৰত কি কৰিব লাগিব? আমি এতিয়া চাব লাগিব, বহুত কণ্ডিশ্যন থাকে যেতিয়া আমি বইলিং পইণ্ট চাওঁ। যিমান বেছি মলিকুলাৰ মাছ বেছি হ'ব, সিমান বেছি বইলিং পইণ্ট হ'ব তাৰ। মলিকুলাৰ মাছ বেছি হ'লে বইলিং পইণ্ট কিয় বেছি হ'ব? কাৰণ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো বাঢ়িব সিহঁতৰ, সেইকাৰণে। গতিকে চবচে বেছি মলিকুলাৰ মাছ কি হ'ব? কাৰণ নাম্বাৰ অফ কাৰ্বন এটম বেছি আছে, গতিকে ডেফিনেটলি চবচে বেছি বইলিং পইণ্ট কাৰ হ'ব? পেণ্টান 1 অল। তাৰপিছত আমি কি চাম? যেতিয়া ছাৰ্ফেচ এৰিয়াটো বেছি হ'ব, তেতিয়া বইলিং পইণ্ট বেছি হ'ব। যেতিয়া আমাৰ ব্ৰাঞ্চ হৈ যায়, ছাৰ্ফেচ এৰিয়াটো কমি যায়। এতিয়া যিহেতু এইটো লং চেইন হয়, গতিকে লং চেইনৰ ক্ষেত্ৰত বিউটান 1 অলৰ ক্ষেত্ৰত কি হ'ব? বেছি হ'ব বইলিং পইণ্টটো এজ কম্পেয়াৰ টু বিউটান 2 অল। কাৰণ এতিয়া ব্ৰাঞ্চিং আহিছে, ব্ৰাঞ্চিং আহিলে ছাৰ্ফেচ এৰিয়াটো কমি যায়। গতিকে সেইকাৰণে এইটো কাৰণ এতিয়া বিউটান 1 অল আৰু বিউটান 2 অলৰ ক্ষেত্ৰত বিউটান 2 অলৰ কম হ'ব, বিউটান 1 অলৰ বেছি হ'ব। আৰু চবতছে বেছি হ'ব, তোমাৰ সকলোতকৈ বেছি হ'ব পেণ্টান 1 অলৰ। গতিকে পেণ্টান 1 অল সকলোতকৈ বেছি এইটো হ'ব। দেন বিউটান 1 অল, তাৰপিছত বিউটান 2 অল, আৰু যিহেতু ইথানলত সকলোতকৈ কমকে নাম্বাৰ অফ কাৰ্বন এটম আছে, মলিকুলাৰ মাছ চবতকে কম, সকলোতকৈ কম, সেইকাৰণে কি হ'ব? ইয়াৰ মলিকুলাৰ মাছটো যিহেতু কম, চব ফালৰ পৰা বইলিং পইণ্টটো সকলোতকৈ কি হ'ব? তাৰ কম হ'ব।
এইটো হ'ল তোমাৰ আনচাৰ। গতিকে এনেকে কি হ'ব, যেতিয়া বইলিং পইণ্ট মেল্টিং পইণ্টৰ অৰ্ডাৰ উলিয়াব দিব, স্পেচিয়েলি বইলিং পইণ্টৰ, তেতিয়া তোমালোকে এনেকে ষ্ট্ৰাকচাৰবিলাক ড্ৰ কৰি লৈ নাম্বাৰ অফ কাৰ্বন এটম কেইটা আছে, ব্ৰাঞ্চিং আছে নে নাই, এইবোৰ বস্তু তোমালোকে লক্ষ্য কৰিব লাগিব। ষ্টেপ বাই ষ্টেপ কিছুমান আমি চাম যেতিয়া আমি অৰ্গেনিকটো ডিছকাছ কৰিম। তাৰপিছত আহিলো আমি এইটো এটা নেক্সট কুৱেশ্যনটো হৈছে লুকাছ ৰিয়েজেণ্ট। লুকাছ ৰিয়েজেণ্ট কি হয়? লুকাছ ৰিয়েজেণ্ট আমি এতিয়া কিছুমান অৰ্গেনিকৰ ৰিয়েকশ্যনৰ বিষয়ে জানিব লাগিব কিন্তু, যেনেকে লুকাছ ৰিয়েজেণ্ট হওক, হিন্সবাৰ্গ ৰিয়েজেণ্ট হওক, কাৰ্বেল এমাইন টেষ্টত কি ইউজ কৰা হয়, গতিকে সেই বস্তুবিলাক আমি এটা এটাকে জানিব লাগিব, কাৰণ সেইবিলাক বহুত সোধে, তোমালোকক বহুত ডাইৰেক্টলি সুধি দিব। আৰু এইবিলাক কি হয়, এনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে অকণমান মেমৰাইজেশ্যন কৰিব লাগিব, মুখস্থ কৰিব লাগিব তাৰমানে, নহ'লে মনত নাথাকিব, কাৰণ বহুত ৰিয়েজেণ্ট থাকিব এতিয়া। আৰু কিবা কিবি ৰিয়েজেণ্ট আছে, যেনেকে পিৰিডিনিয়াম ক্ল'ৰক্ৰমেট, আমি পিচিচি বুলি এটা ৰিয়েজেণ্ট আছে, সেইটোৰ কথা সুধিব পাৰে। গতিকে তোমালোকে ৰিয়েজেণ্টবিলাক অলপ মনত ৰাখিব লাগিব, বুজাৰ লগতে মনত ৰখাটো খুব ইম্পৰ্টেণ্ট। এতিয়া লুকাছ ৰিয়েজেণ্টটো কিয় ইউজ কৰা হয়? লুকাছ ৰিয়েজেণ্টটো ডিষ্টিংগুইছ কৰিব ইউজ কৰা হয় এলকহলবিলাকক। আমাৰ এলকহলৰ বহুত থাকে ন, প্ৰাইমেৰী এলকহল, ছেকেণ্ডেৰী এলকহল, টাৰ্চিয়াৰী এলকহল, গতিকে সেইবিলাকক আমি ডিষ্টিংগুইছ কৰিব পাৰোঁ, মানে গোটেইকেইটা এলকহলে লুকাছ টেষ্টৰ লগত বেলেগ বেলেগ বিহেভিয়াৰ দেখুৱায়। আমি ডিষ্টিংগুইজিং টেষ্ট বুলি এটা বেলেগকে চেপ্টাৰ পঢ়িম পালো, মানে আমি যিবিলাক সুধি থাকে নৰ্মেলি সেইবিলাকৰ ওপৰত। গতিকে সেইকাৰণে সেইটো ইউজ কৰা হয় লুকাছ ৰিয়েজেণ্ট। আৰু লুকাছ ৰিয়েজেণ্টটো হৈছে তোমাৰ এনহাইড্ৰাছ জিংক ক্লৰাইড আৰু কনচেনট্ৰেটেড HCl, এইটো হৈছে লুকাছ ৰিয়েজেণ্ট। এনহাইড্ৰাছ ZnCl2 প্লাছ কনচেনট্ৰেটেড HCl। গতিকে এনেকে তোমালোকক কিছুমান ৰিয়েজেণ্টৰ কথাও সুধিব। এতিয়া ইয়াতেতো ৰিয়েজেণ্টৰ কথা সুধিছে, হোৱাট ইজ দ্য ৰিয়েজেণ্ট। কেতিয়াবা সুধিব হোৱাট ইজ দ্য পাৰ্পাজ অফ ইউজিং দিছ ৰিয়েজেণ্ট। এতিয়া লুকাছ ৰিয়েজেণ্ট মই তোমালোকক ক'লো, ইট ইজ ইউজ ফৰ দ্য ডিষ্টিংগুইজিং টেষ্ট অফ ডিফাৰেণ্ট টাইপছ অফ এলকহলছ, 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী এলকহল, প্ৰাইমেৰী, ছেকেণ্ডেৰী, টাৰ্চিয়াৰী। গতিকে এনেকে কিছুমান ৰিয়েজেণ্টবিলাক তোমালোকে বহুত মনত ৰাখিব লাগিব অৰ্গেনিকৰ, পঢ়াৰ লগে লগে মনত ৰাখি যাব লাগিব তেনেকুৱা। গতিকে এইখিনিলৈকেতো মই মানে এইখিনি কুৱেশ্যন আনিছিলোঁ। আৰু বেলেগ যিটো আপকামিং ভিডিঅ' আহিব, তাত মই CUET-ৰ কিছুমান কুৱেশ্যনছো ডিছকাছ কৰিম, লগতে CEE আৰু কুৱেশ্যনছ আছে। গতিকে কুৱেশ্যনৰ পেটাৰ্ণটো এনেকুৱাই হ'ব, তোমালোকক মই কৈ দিছোঁ বাৰে বাৰে, কাৰণ যেনেকে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন উলিয়াব, প্ৰতি বছৰে সেনেকুৱা আহিছে, নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন উলিয়াব দিছে। দেন তোমালোকৰ যেনেকে ৰিয়েজেণ্টৰ কথা ক'লো, মই লুকাছ ৰিয়েজেণ্টৰ কথা সুধিছে, টেষ্টৰ কথা সুধিছে, কোনে কি টেষ্ট দিয়ে, হিন্সবাৰ্গ ৰিয়েজেণ্ট কি। গতিকে সেই প্ৰশ্নবিলাক মানে কি একদম সাধাৰণ প্ৰশ্ন যিবিলাক আহি থাকে, আৰু সেইবিলাক তোমালোকে প্ৰেক্টিচ কৰিলে কি হ'ব, যেতিয়া তোমালোকে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছবিলাক কৰিবা, মই ছাপ'জ 10টা বা 20টা কৰাই দিম, বাকী যিবিলাক ৰৈ যায় তোমালোকে সেইবোৰ নিজে যদি কৰি পেলাই ট্ৰাই কৰিব খোজা, মানে ট্ৰাই কৰা, তেতিয়া ডাউট থাকিলে সোধা, তেতিয়াহ'লে কি হ'ব, সুবিধা হ'ব। কাৰণ গোটেইখিনি কাভাৰ কৰাও হয়তো মেবি পচিবল নহ'ব, বিকজ কুৱেশ্যনছো বহুত থাকে। গতিকে তোমালোকে কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক বহুত আহিব, যেনেকে বইলিং পইণ্টৰ অৰ্ডাৰৰ কথা ক'লো মই, তাৰপিছত তোমালোকৰ ৰিয়েজেণ্টৰ কথা ক'লো, গোটেইখিনি বস্তু তাৰমানে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছে পাবা পেটাৰ্ণত। গতিকে মই ভাবোঁ তোমালোকে আজি ক্লাছটো তোমালোকৰ বেনিফিচিয়েল হ'ল। কিবা বুজি নাপালে ডেফিনেটলি সুধিবা, আৰু আছোঁ লগত। গতিকে ডেফিনেটলি আৰু বেলেগ বেলেগ ক্লাছ আহি আছে, নেক্সট ক্লাছবিলাকত আৰু বেলেগ বেলেগ কুৱেশ্যনছ ডিছকাছ কৰিম। ফিজিকেলৰ বহুত কুৱেশ্যন আছে, য'ত ইউনিট কনভাৰ্চনৰ কথা জানিব লাগিব আমি, গতিকে সেইবোৰ ডিছকাছ কৰিম। আই হোপ ইউ লাইক দ্য ভিডিঅ'। থেংক ইউ ছ' মাছ।